বজাৰত ছজিনা শেষ হোৱাৰ আগতে ভাবিলোঁ আজি ছজিনা বগা সৰিয়হৰ লগত এখন আঞ্জা বনাই খাওঁ। তো তাৰ কাৰণে প্ৰথমতে এয়া বগা সৰিয়হ মই অলপ উলিয়াই ল'লোঁ। তাতে অকণমান পানী দি ধুনীয়াকৈ তিয়াবলৈ দিলোঁ। তাৰপিছত আদা নহৰু কুটি খুন্দি ল'লোঁ। পিঁয়াজো অকণমান কাটি ল'লোঁ, বেছি নলওঁ। শুকান জলকীয়া ল'লোঁ আৰু সৰিয়হখিনিও এনেকৈ ধুনীয়াকৈ মিক্সিতে পেষ্ট কৰি ল'লোঁ। পটাগুটিটো কৰিব পাৰে। এনেকৈ তেলতে অকণমান শুকান জলকীয়া, আদা নহৰু পেষ্টখিনি আৰু পিঁয়াজখিনি দি অলপমান মিহলাই থাকিলোঁ। তাৰপিছত নিমখ সোৱাদ অনুসৰি দিলোঁ, জিৰা গুড়ি অকণমান দিলোঁ, হালধি গুড়ি অকণমান দিলোঁ আৰু ভালকৈ মিহলাই থাকিলোঁ। এতিয়া ইয়াতে ছজিনাকেইটা দিলোঁ, যিখিনি কাটিলোঁ। বহুত কষ্ট হয় ছজিনা গুচাবলৈ, বাকলি গুচাবলৈ। যোনে কাটিছে তেওঁলোকেই জানে দেই। আৰু অকণমান পানী দি ধুনীয়াকৈ অকণমান সিজিবলৈ যাতে সহজ হয়, এনেকৈ ঢাকোন মাৰি থাকিব মাজে মাজে, কাৰণ LPGৰ দাম বাঢ়িছে। এয়া সৰিয়হৰ পেষ্টখিনি দি দিলোঁ, দি ধুনীয়াকৈ লৰাই থাকিলোঁ। লৰাই অকণমান আকৌ ঢাকোন চাকোন মাৰি সিজিবলৈ দিলোঁ। তাৰপিছত হৈ গ'ল আমাৰ ছজিনা সৰিয়হৰ সৈতে তৰকাৰী।